Hello everyone, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছো পণ্ডিচেৰী ব্লগ টুৰ পাৰ্ট 2 আৰু এয়া হৈছে ৰাতিৰ সময় আমি কিবা এটা খাও বুলি বাহিৰলৈ ওলাই আহিছিলো আৰু আহি এই কিংছ বিৰিয়ানী নামৰ দোকানখনত সোমালো। ইয়াত চিকেন 65 বিৰিয়ানী দেখি আমিও পেকিং কৰি লৈ আহিলো। গাইজ আমাৰ চিকেন 65 বিৰিয়ানী আহি গ'ল। boneless চাও ৰ কেনে লাগে খাই। Guys, এয়া চাওক ৰাইতা চাটনি আৰু boneless chicken লগতে এটা কণী ঢেৰ বস্তু দিছে। প্লেটখন ডাঙৰ কিন্তু দেখাত সৰু সৰু লাগি আছে। এতিয়া আমি খাও। আজিলৈ মানে বাই বাই। নেক্সট ভিডিঅ'ত আপোনালোকক আৰু নতুন নতুন বস্তু দেখাই আছো। গাইজ এয়া হৈছে ৰাতিপুৱা 6টা বজাৰ দৃশ্য। আমি যিখন হোটেলত আছিলো তাৰে ৰুমটোৰ বেলকনিৰ পৰা এই দৃশ্যটো চাওকচোন। এজন মানুহে ধুনীয়াকৈ চোতালখনত পানী মাৰি এয়া ৰংগোলী বনাই আছে। এজন নহয় চাৰিওফালে আছে। মই এজন মানুহে দেখাই দিছো। এয়া চাওকচোন। গুড মৰ্নিং। এতিয়া আমি ওলাইছো নতুন ডেষ্টিনেশ্যন এটালৈ। মন্দিৰ এটা গৈ আছো। আমাৰ আজিৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। দেখাই আছো। পানী খাই লওঁ নেকি একবাৰ। আৰু এয়া চাওকচোন আমি বজাৰৰ মাজে মাজে গৈ আছো। ৰাতিপুৱা এতিয়া বৰ্তমান 6:30 মান বাজিছে। ইমান ভিৰ নহয় সঁচাকৈ, কিন্তু বজাৰৰ বস্তুবোৰ দেখি মোৰ সঁচাকৈ বহুত ভাল লাগিছিল। এয়া চাওকচোন। गणपति बाप्पा मोरिया, मंगल मूर्ति मोरिया। আমি এতিয়া গৈ আছো টেম্পল এটালৈ। অৰভিলে ইয়াত খাচিয়ত কি গম পায়? ইয়াত একো মানুহৰ ৰিলিজিয়ন নাই, কাৰো একো ধৰ্ম নাই। এইখিনি মানুহৰ ইয়াত একো কাৰেঞ্চি নচলে, মানে পইচা ইয়াত নচলে। সিহঁতৰ এখন অৰা কাৰ্ড বুলি এখন থাকে, অৰ' কাৰ্ড বুলি এখন থাকে। সেইখনতে তাৰমানে চব তাৰ কাৰেঞ্চিবিলাক সংৰক্ষিত হয়। আৰু ইয়াত এজন ডক্তৰ হওক, এজন চুইপাৰ হওক, এজন ধৰক গাৰ্ডেনাৰ হওক, এজন ৰান্ধনী হওক, সকলোৰে দৰমহা সমান। তো তাত যাই আছোঁ আমি এতিয়া। ঠাইখিনিৰ নাম হৈছে অৰভিলে। এয়া দেখিছেনে, আমি ঠাইখিনি আহি পালোঁ। ইয়াত পাৰ্কিং আছে আৰু বহুত ডাঙৰ এৰিয়া দেখাই আছোঁ আপোনালোকক ভালদৰে। ভিতৰত এণ্ট্ৰি কৰিব পাৰিব আপুনি। ইয়াত এটা মাতৃ মন্দিৰ বোলা এটা ডাঙৰ এটা মন্দিৰ এটা আছে। তাত আপুনি এণ্ট্ৰি কৰিবলৈ হ'লে প্ৰায় এসপ্তাহ আগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমি বাৰু ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, আমাৰ এতিয়া বাৰু কনফাৰ্মেশ্যন হৈছে বাৰু। কিন্তু আপুনি যদি ধৰক ডাইৰেক্ট আহি ইয়াত ভিজিট কৰোঁ বুলি ভাবে নোৱাৰিব। দূৰৰ পৰা মন্দিৰটো চাব পাৰিব, কিন্তু ভিতৰত সোমাব নোৱাৰিব। ভিতৰত ফোন কেমেৰা এইবিলাক এলাউ নাথাকে। কিন্তু মাতৃ মন্দিৰৰ ভিতৰত যোৱা এইখন পাছ ল'বলৈ হ'লে এসপ্তাহ আগতে বুকিং কৰিব লাগে, বা কেতিয়াবা একদিন আগতে কৰিলেও হয়। আমিতো একদিন আগতে কৰিছিলোঁ, ষ্টিল হ'ল আৰু। তো গাড়ীত উঠি আমাক অলপ দূৰলৈকে লৈ যাই আছে। মেইন যিটো পইণ্ট আছে তালৈকে। এইখন কাৰ্ড য'ৰ পৰা আহিলোঁ, বেলেগ এটা এক্সপিৰিয়েঞ্চ মানে বেলেগ পৃথিৱীত থকা টাইপ লাগে। তাৰমানে ধৰক বেলেগ গ্ৰহ চহৰত থকা টাইপ লাগি যায় আৰু এনেকুৱা। তাৰমানে আপোনালোকক এইটো কথাই দি বুজাব নোৱাৰি, আহিলেহে গম পাব বস্তুটো। সকলোৱে আহক, এবাৰ ভিজিট কৰক। ৰ'ব মই দেখাই আছোঁ ইয়াৰ পৰা দেখি যদি। তো তাৰ পৰা দেখাব নোৱাৰি বাৰু, মই এটা বেলেগ ঠাই দিছোঁ, তাৰ পৰা দেখাব পৰা যাব। মাতৃ মন্দিৰ যিটো ভিউ পইণ্ট আছে সেইটো ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব এতিয়া। মানে কি, যিখিনি বস্তু আছে তাৰ ভিতৰত যদি যায় ন, অলপ বেলেগ দুনিয়াত থকা টাইপ লাগে। তো বলক দেখাই আছোঁ। মানে বস্তুটোহে দেখাব পাৰিম, ভিতৰত কি আছে সেইটো দেখাব নোৱাৰিম। কাৰণ সেইটো ধৰক ফটো চটো প্ৰায় 1 কিলোমিটাৰমান আগৰ পৰা প্ৰহিবিটেড। তেনেকুৱা
কিন্তু এটা প্লেচ এটা আছে য'ৰ পৰা ল'ব পাৰি তাৰমানে কাষেৰে নাই দূৰৰ পৰা দেখাব পাৰি সেই বস্তু দেখাই আছোঁ মই তো গাইজ এতিয়া আমি যাই আছোঁ মাথুৰ মন্দিৰ ভিউইং পইণ্ট এতিয়া ৰাইট ল'ব লাগিব ইয়া তো তাৰ ভিতৰৰ পৰা আহিলোঁ বহুত কথা গম পালোঁ চাব মই এটা জাষ্ট সৰু এটা এক্সাম্পল দিওঁ তেওঁলোক কিমান এডভান্স আমাতকৈ চাব ইলেক্ট্ৰিক স্কুটাৰ আমাৰ ধৰক পপুলাৰ কেতিয়া হৈছে যদি আপোনালোকে ভাবে যে ইলেক্ট্ৰিক স্কুটাৰ কেতিয়া আহিছে প্ৰায় 2-3 বছৰ আগতে আমাৰ ধৰক ভালকৈ পপুলাৰ হৈছে আৰু ইণ্ডিয়াত কিন্তু ইয়াত এইখিনি ইণ্ডিয়াৰে জেগা এটা অৰবিলে ইয়াত যোৱা 30 বছৰ আগৰ পৰা এই যে ইলেক্ট্ৰিক স্কুটাৰ আছে ন তাৰ প্ৰচলিত হৈছে মানে ইয়াৰ যিবিলাক ষ্টুডেণ্টছ আছে তেওঁলোকে আজিৰ পৰা প্ৰায় 30 বছৰ আগতে ইলেক্ট্ৰিক স্কুটাৰ বনাই তুলি পেলাইছে কিমান এডভান্স ভাবি লওক চ' এনেকুৱা সকলোৱে যাতে একবাৰ আহে মই ৰিকুৱেষ্ট কৰিম ৰাস্তাৰ মাজত দোকানো আহি গ'ল নেকি আহি পেলাই চাম দিয়া না আমি এতিয়া ভিউ পইণ্টলৈ গৈ আছোঁ ভিতৰতো চাই আহিলোঁ একদম ইউনিক মানে এনেহেন নহয় যে আমি বেলেগ কাউণ্ট্ৰিত আছোঁ বা বেলেগ ষ্টেটত আছোঁ সেইটো ফিল নহয় একদম বেলেগ গ্ৰহ আৰু একেবাৰে ভিতৰটো সম্পূৰ্ণ বগা মাজত এটা মাৰ্বলৰ ডাঙৰ চাই কিবা এটা পাথৰ হেন আছে সেইটো একদম শ্ল' মোশ্যনত ঘূৰি থাকে আৰু তাত সূৰ্য ৰশ্মি পৰি থাকে ছাতৰ এটা সৰু চাই সূৰ্য পৰাকৈ এটা সেই আছে গ্লাছৰে পৰি থাকে মানে সেইটোত পূৰা চেণ্টাৰত কেনেকৈ বুজাম আৰু মই মুঠতে ইমান চাইলেণ্ট মানে কাণখন তাল মাৰি ধৰে একেবাৰে আৰু নিজৰ উশাহ নিশাহ ল'লেও শব্দ শুনা পায় আৰু পেটৰ আমি মানে বহি আছোঁ সকলোৱে তো কাৰ পেটৰ মাত উঠিছে কাৰ মানে উবাল হৈছে চব শুনা পায় সেয়াই আৰু তো ভিউ পইণ্টক লগি যাই আছোঁ দেখাই আছোঁ মই বস্তুটো কেনেকুৱা গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন ভিউ পইণ্টটো এয়া ৰ'দটো কিবা ঢেলা পৰা ভাল নালাগে তো মই যি কৈ আছিলোঁ এই বস্তুটোৰ ভিতৰতে বেলেগ কাউণ্ট্ৰি নহয় বেলেগ ৱৰ্ল্ড টাইপ লাগে সকলোৱে যাতে আহে একবাৰ সেইটোৱে আৰু ৰিকুৱেষ্ট তো গাইজ আপোনালোকক মাতৃ মন্দিৰ দেখাই দিলোঁ আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ যদি এই এক্সপিৰিয়েঞ্চটো ল'ব মন আছে তেনেহ'লে ইয়ালৈকে আহি যাব বহুত ভাল পাব আপোনালোকে আহি তো আগলৈকে চাই থাকক কি দেখাই আছোঁ কৰি আছে ৰিং তালগাছ লোড দুৰ্ভাগ্য লোভতে মৰি আছোঁ আৰু খাবলৈকো নাপাওঁ পকা পকা তাল এইয়া চব তাল কপাল বেয়া মোৰ বেয়া লোভ লাগিছে দেখি গাইজ এয়া দেখিছেনে তালবোৰ এনেই পৰি নষ্ট হৈ গৈছে ঢেৰ তাল আছে ইয়াত কিন্তু কোনেও নাখায় পেলাই দিছে চব এটা দম হৈ আছে বহুত ডাঙৰ আৰু এই 3টা নতুনকৈ পৰিছিল কিজানি মই বুটলিলোঁ আনিব খুজিলোঁ কিন্তু নিদিলে তেওঁলোকে কি কৰিব আৰু এয়া দেখিছেনে অলপ আগে যে মাৰ্কেট এৰিয়াখিনি পাইছিলোঁ সেইখিনি আকৌ ঘূৰি আহোঁতে পালোঁ অলপ এনে আপোনালোকক দেখাই দিছোঁ চাওকচোন
আমি জীৱনত বহুত ঠাই ফুৰিলোঁ সৰু সুৰা কম বেছি পৰিমাণেতো ফুৰিলোৱেই কিন্তু ইমান ধুনীয়া ঠাই আৰু অদ্ভুত ঠাই মই জীৱনত দেখা নাই আপোনালোকে যদি ভাবিছে যে ফুৰা জীৱনটো অলপ সাৰ্থক হওক তেনেহ'লে পণ্ডিচেৰীত আহক আৰু মাতৃমন্দিৰ আহক আপোনালোকে সঁচাকৈ একদম মানে কি লেভেলৰ এটা নেক্সট লেভেলৰ ফিল পাব মই বুজাব নোৱাৰোঁ সঁচাকৈ এবাৰ ঘূৰি দিয়া তো গাইজ গৈ গৈ আকৌ সমুন্দৰ এইটো এটা বেলেগ তো দেখাই আছো বেলেগ ভিউ এটা আছে এইটো কি কয় পেৰাডাইজ বিচ ওকে এইয়া চাওক এইফালে চাওক কেৱল নাও মজা লাগছে গাইজ ইয়াত বিফ বহুত চলে গতিকে আমি য'তে ত'তে খোৱা নাই আহি থাকোঁতে এখন কেৱল চিকেন বিৰিয়ানীৰ দোকান দেখা পালোঁ তো তাত সোমালোঁ আৰু চিকেন 65 বিৰিয়ানী খালোঁ অ' মাই গড ইমান টেষ্টি বনাইছিল নহয় আৰু বহুত কম দাম আছিল আৰু ৰাইতা আপুনি যিমান ইচ্ছা সিমান লৈ থাকক আগত এটা সান্দি থৈয়ে দিছে লৈ থাকক খাই থাকক কেনে লাগিল জানো আৰু এয়া হৈছে গধূলি সময় আমি আকৌ নিৰ্লজ্জৰ নিচিনা হোৱাইট টাউনৰ কাষত থকা সাগৰৰ পাৰত আমি অকণমান সময় টাইম পাছ কৰিবলৈ গৈছিলোঁ কিনো কৰিম ৰুমটোত সোমাইতো থাকিব নোৱাৰি ওলাই আহিছোঁ বাহিৰত এনেই এপাক ফুৰিবলৈ বৰষুণ আনিব কিজানি এটুপ এটুপ পেলাইছে তোমার মুখার তুহুয়া কোমল দেওয়ালি কোমল হাহি হাহিরে হৃদয় গরিলে নাই এটি কি বামিঠাবাই আরো বৰ্তমান 7টা বাজিছে আৰু আমি আছোঁ সাগৰৰ পাৰৰ পৰা আহি আছোঁ বৰ্তমান স্কুটিৰ কাষলৈকে ৰাতি হ'লে কিমান ধুনীয়া দেখি চাওকচোন কেমেৰা ভাল নহয় কি কৰিম আৰু উপায় নাই কিবা দেখুৱাও কিবা দেখা হয় এয়াই আৰু বাকীখিনি আজি এতিয়া স্কুটিখন দিব লাগিব 8টা বজাত আৰু তাৰপাছত আজি আৰু খাই বৈ শুই থাকিম ৰাতিপুৱা 5টামান বজাত ট্ৰেইন আছে তো ৰাতিপুৱা 5টা বজাত ট্ৰেইন আছে আমি এতিয়া সোনকালে শুই দিম যদি টোপনি আহে তাৰপিছত কালি 4টামান বজাত উঠিম তাৰপিছত 5টামান বজাত চেক আউট কৰিম হোটেলৰ পৰা আৰু যাম চেন্নাই তাৰপিছত আপোনালোকক এটা নতুন বস্তু দেখুৱাম আমাৰ বাই বাই দিয়াৰ সময় আহি গ'ল টিকটি খালী কৰিলোঁ নিবলৈ আহি আছে গাড়ীৰ অনাৰে আৰু আমি ৰখি আছোঁ চাৰ্চটোৰ সন্মুখত এতিয়া আমি খোজকাঢ়ি যাম গাইজ আজি যিহেতু আমাৰ পণ্ডিচেৰীত একেবাৰে শেষৰটো দিন গতিকে আমি গাড়ী অনাৰক গাড়ীখন জমা দিলোঁ আৰু
এতিয়া খোজকাঢ়ি আহি আছোঁ আহোঁতে এই মন্দিৰটো দেখিলোঁ সিদিনাও এই মন্দিৰটো দেখিছিলোঁ যোৱা ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ আজিও ৰাতিৰ সময়ত আমি দেখা পালোঁ মন্দিৰটো সঁচাকৈ ইমান ধুনীয়া নহয় ভিতৰত নগ'লোঁ যিহেতু আমাৰ দেৰিও হৈছে আৰু গতিকে দূৰৰ পৰা অকণমান সেৱা জনাইছোঁ দেখিছেনে মন্দিৰটো কিমান ধুনীয়া ये कितने का है 1 kg 100 1 kg 100 তো গাইজ আমি আজি এটা নতুন বস্তু খালোঁ এই ৰঙা ৰঙৰ কলটো আগতে খাই পোৱা নাছিলোঁ ইয়াত কেৱল ৰঙা ৰঙৰ কলে মই বেছিভাগ দেখিছোঁ 4টা কিনিছোঁ 30 টকাত 3টা আছে এইটো অকল আছে এতিয়া মনত পৰিছে ভিডিঅ' বনাব লাগে আপোনালোকক দেখুৱাব লাগে তো দেখুৱাই দিলোঁ আমি আছোঁ এই ঠাইখিনিত আমি আহি থাকোঁতে এই ঠাইখিনিত কিবা পূজা চলি থকা যেন পাই সোমাই আহিলোঁ পূজাই চলি আছে নিশ্চয় আৰু কিবা কম্পিটিশ্যনৰ নিচিনাও লাগিছে ভালদৰে ধৰিব পৰা নাই তথাপি সোমাই এপাক চাই ল'লোঁ আৰু আপোনালোককো দেখাই দিলে চাওকচোন 130 তো গাইজ এইটো আমাৰ আজিৰ দিনটোৰ শেষৰ পৰ্যায়ৰ ব্লগটোৰ আমি ফুৰি আহিলোঁ আহোঁতে আমি এই খানা আনিছোঁ চাওক মজা তো গুড মৰ্ণিং গাইজ আজি আমি এতিয়া চেন্নাই গৈ আছোঁ এয়া চেক আউট কৰি ল'লোঁ হোটেলৰ পৰা আৰু এতিয়া গৈ আছোঁ চেন্নাই 4:30মান বাজিছে এতিয়া আমাৰ ট্ৰেইন আছে 5:30টাত তো এতিয়া ষ্টেচনলৈ গৈ আছোঁ গাইজ এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু ইয়াত চাওক ৰাতি সূৰ্যৰ দেখা দেখি নাই আৰু আমাৰ তাতে কিজানি বৰ্তমান টিকাফটা ৰ'দ কি ঠিক এই চাওক ৰাতি কিন্তু মানুহবিলাকে উঠিছে তো ফাইনেলি আমি ষ্টেচন আহি পালোঁ আৰু ট্ৰেইনতো বহি ল'লোঁ ট্ৰেইনখন ধুনীয়া চাফ চিকুণ আছিল আৰু এতিয়া আমি গৈ আছোঁ চেন্নাই এটা নতুন ঠাই এতিয়া পণ্ডিচেৰীক বাই বাই দিলোঁ কপালে টানিলে আকৌ এবাৰ কেতিয়াবা আহিম এতিয়া গৈ আছোঁ চেন্নাই চেন্নাই থাকিম থাকি আহি তাৰপিছত বাপচি আৰু ডাইৰেক্ট ঘৰ আজি 3:30 ট্ৰেইন আছে ঘৰত যোৱা ঘৰ কা বুলাवा आया है গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'বোৰ বহুত বেছি উন্নত নহ'লেও আপোনালোকৰ সহায় হ'ব বুলি সৰু সুৰা ভিডিঅ'বোৰ বনাই থাকোঁ আৰু ভিডিঅ'টো যদি আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে নিশ্চয় লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈকে আৰু নতুন নতুন ভিডিঅ' লৈ আহি থাকিম তো আজিলৈ এৰিলোঁ বাই